মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আজি ধৰ ঝাৰু ধৰ ভাইৰ কবি অম্বিকাগিৰি ৰায়চৌধুৰী এই কবিতাৰ আমি প্ৰশ্ন উত্তৰ আলোচনা কৰিম। তাৰ আগতে তোমালোকৰ লগত মই অম্বিকাগিৰি ৰায়চৌধুৰী কোন আছিলে চোৱা। তেখেত এগৰাকী কবি আছিলে, গীতিকাৰ আছিলে, গায়ক আছিলে আৰু গদ্য লেখক, সংবাদসেৱী, আলোচনী সম্পাদক আছিলে। তেখেতক অসম কেশৰী বুলি কোৱা হৈছিলে আৰু তাৰ লগে লগে তেওঁ তই ভাঙিব লাগিব শিল, তই ধৰ ঝাৰু ধৰ ভাই আদি গীত ৰচনা কৰি সংগ্ৰামীসকলক অনুপ্ৰেৰণা যোগাবলৈ চেষ্টা কৰিছিলে। আৰু তেওঁ উল্লেখযোগ্য কবিতা পুথি হ'ল তুমি আৰু বীণা, অনুভূতি, বেদনাৰ উল্কা, দেশেই ভগৱান আদি। তেওঁ চেতনা আলোচনীৰ সম্পাদক আছিলে। এতিয়া ইয়াত এই পাঠৰ জৰিয়তে ঝাৰুৱে শাৰী পুচি ঘৰ দুৱাৰ চিকুণাই তোলাৰ দৰে আমাৰ মনৰ মাজত থকা মলি স্বৰূপ পৰস্পৰৰ ভেদাভাৱ, হিংসা, বিদ্বেষ, ঘৃণা আদি নাইকিয়া কৰি সকলোৱে একগোট হৈ দেশখনক হেৰুৱা স্বাধীনতা ঘূৰাই আনি বিশ্বৰ দৰবাৰত এখন উচ্চ স্থান অধিকাৰ কৰিবলৈ কবিয়ে সকলোকে আহ্বান জনাইছে। কবিতাটি দেশ পৰাধীন হৈ থকা সময়ত কবিয়ে আন্দোলন কৰি সশ্ৰম কাৰাদণ্ড খাটি থকাৰ সময়ত ৰচনা কৰিছিলে। এতিয়া আমি প্ৰশ্নলৈ আহো চোৱা, যে অতি চমু প্ৰশ্ন কেইটামান আমি চাম, যে ধৰ ঝাৰু ধৰ ভাই কবিতাটিৰ কবি কোন? অম্বিকাগিৰি ৰায়চৌধুৰী। ধৰ ঝাৰু ধৰ ভাই কবিতাটিৰ কবি কোন সময়ত লিখিছিলে? কবিয়ে সশ্ৰম কাৰাবাস খাটি পায়খানা পৰিষ্কাৰ কৰিবলগীয়া হোৱাৰ সময়ত। সশ্ৰম কাৰাবাস খাটোতে কবি অম্বিকাগিৰি ৰায়চৌধুৰীক কি কাম কৰিবলৈ দিয়া হৈছিলে? পায়খানা চাফা কৰিবলৈ দিয়া হৈছিলে। কোন চনত অম্বিকাগিৰি ৰায়চৌধুৰীক সশ্ৰম কাৰাদণ্ড বিহা হৈছিলে? 1921 চনত। অসম সাহিত্য সভাৰ ক'ত অনুষ্ঠিত অধিৱেশনত অম্বিকাগিৰি ৰায়চৌধুৰীয়ে সভাপতিত্ব কৰিছিল? মাৰ্ঘেৰিটাৰ অনুষ্ঠিত অধিৱেশনত। কোন চনত অম্বিকাগিৰি ৰায়চৌধুৰীয়ে অসম সাহিত্য সভাৰ মাৰ্ঘেৰিটা অধিৱেশনৰ সভাপতিত্ব কৰিছিলে? 1950 চনত। অম্বিকাগিৰি ৰায়চৌধুৰীৰ জন্ম আৰু মৃত্যুৰ চন দুটা উল্লেখ কৰা। জন্ম 1885 চন আৰু মৃত্যু 1967 চন। অম্বিকাগিৰি ৰায়চৌধুৰীৰ পিতৃৰ নাম কি আছিলে? কৃষ্ণৰাম ৰায়চৌধুৰী। অম্বিকাগিৰি ৰায়চৌধুৰী কাব্যগ্ৰন্থ এখনিৰ নাম লিখা। বীণা। অম্বিকাগিৰি ৰায়চৌধুৰীক ধৰ ঝাৰু ধৰ ভাই কবিতাটি কি ভাৱৰ কবিতা? দেশপ্ৰেমৰ কবিতা। এতিয়া আমি চোৱা, ইয়াৰ পাঠৰ প্ৰশ্ন আহিব এতিয়া। অম্বিকাগিৰি ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিলে? অসম কেশৰী আখ্যা দিয়া হৈছিলে। সাতাম পুৰুষীয়া সোণৰ চোতাল ঘৰ কিহেৰে পোত খাই আছে বুলি কবিয়ে কৈছে? সময়ত তৰপে তৰপে গোট খাই থকা জাবৰ জোথৰ মলি ভেৰণী, অৰ্থাৎ সময়ে সময়ে বান্ধি ৰখা পৰাধীনতাৰ কালিমাৰে সাতাম পুৰুষীয়া সোণৰ চোতাল ঘৰ পোত খাই আছে বুলি কবিয়ে কৈছিলে। জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাৰু ধৰিবলৈ কৈছিলে? বীৰ বেশেৰে ঝাৰু ধৰিবলৈ কৈছিলে। কবিয়ে চাই থাকোতে মুখ কিহেৰে ভৰি পৰিল বুলিছে? কবিয়ে চাই থাকোতে কাজল চাই, অৰ্থাৎ পৰাধীনতাৰ কলংক কালিমাৰে মুখ ভৰি পৰিল বুলি কৈছে। তলত দিয়া জুৰীয়া শব্দবোৰৰ একোটাকৈ বাক্য ৰচনা কৰা। ঘিণে ঘিণে, ধাৰে ঋণে, ঘৃণা ঘৃণী, জাহি জাবৰ, শাৰী পুচি, মলি মামৰ। ঘিণে ঘিণে। ভাৰতীয়সকলে ইংৰাজৰ বশ্যতা স্বীকাৰ কৰি ঘিণে ঘিণে পৰৰ গোলামী কৰিছিল। ধাৰে ঋণে। ধাৰে ঋণে হলেও ল'ৰা ছোৱালীক পঢ়াই শুনাই পিতৃ মাতৃক কৰ্তব্য পালন কৰিব লাগে। ঘৃণা ঘৃণী। পৰস্পৰৰ মাজত ঘৃণা ঘৃণী কৰাতকৈ একতাৰ ডোৰেৰে বান্ধ খাই থাকিলে জীৱনত উন্নতি কৰিব পাৰি। জাহি জাবৰ। পৰস্পৰৰ মাজত থকা ঘৃণা ঘৃণী, হিংসা বিদ্বেষ, স্বাৰ্থপৰতা এইবোৰ আচলতে মনত মাজত থকা জাহি জাবৰ। শাৰী পুচি। পৰস্পৰৰ মাজত থকা হিংসা বিদ্বেষ, ঘৃণা ঘৃণী ইত্যাদি জাহি জাবৰবোৰ শাৰী পুচি মনটো চিকুণাই থব লাগে। মলি মামৰ। পৰস্পৰৰ মাজত থকা হিংসা বিদ্বেষ, ঘৃণা ঘৃণী, স্বাৰ্থপৰতা এইবোৰ আচলতে মলি মামৰৰ দম। তলৰ শব্দবোৰৰ মূৰ্ধন্য ন হোৱাৰ কাৰণ দৰ্শোৱা। সোণ, ঘৃণা আৰু ঋণ। এতিয়া চোৱা, আমি আগতে এয়া পঢ়িছিলো যে আমি কেনেকৈ নত্যবিধি আৰু আমাৰ কিছুমান নিয়ম আছিলে, সেই নিয়মখিনি আমি জানিব লাগিব। এতিয়া ইয়াত চোৱা, যে সোণ। সোণ শব্দটো সংস্কৃত সুবৰ্ণ শব্দৰ অসমীয়া তদ্ভৱ ৰূপ। নত্যবিধিৰ নিয়ম অনুসৰি মূল শব্দ মূৰ্ধন্য ন থকাত তদ্ভৱ শব্দত ঋ বা ৰ নাথাকিলেও মূৰ্ধন্য ন হয়। ঘৃণা। ঋ ৰৰ মূৰ্ধন্য আখৰ পাছত দন্ত্য ন মূৰ্ধন্য ন হয়। ঘৃণা শব্দত ঋ পিছত থকা দন্ত্য ন মূৰ্ধন্য ন হৈছে। এইটো নত্যবিধি। ঋণ। নত্যবিধিৰ নিয়ম অনুসৰি ঋ ৰ মূৰ্ধন্য আখৰ পিছত থকা দান মূৰ্ধন্য হয়। ঋ শব্দৰ ঋ পিছত থকা দন্ত্য ন
মূৰ্ধন্যত পৰিণত হৈছে। বিপৰীত শব্দ লিখা। ঘৃণা, স্বাৰ্থ, জীৱন, বীৰ। ঘৃণা মানে শ্ৰদ্ধা ভক্তি, স্বাৰ্থ মানে নিস্বাৰ্থ পৰাৰ্থ, জীৱন মৰণ, বীৰ কাপুৰুষ। অম্বিকাগিৰি ৰায়চৌধুৰী কিমান চনত জন্ম হয়? 1885 চনত। এইখিনি আমি আগতেও আলোচনা কৰিছো। অম্বিকাগিৰি পিতৃৰ নাম কৃষ্ণৰাম ৰায়চৌধুৰী। অম্বিকাগিৰি ৰায়চৌধুৰীৰ মাতৃৰ নাম দেৱকী দেৱী। অম্বিকাগিৰি ৰায়চৌধুৰী কিমান চনত মৃত্যু হয়? 1967 চনত। আৰু তেওঁ কিমান চনত সশ্ৰম কাৰাদণ্ড বিহা হৈছিলে? 1967 চনত। ধৰ ঝাৰু ধৰ ভাই কবিতাটি কেতিয়া ৰচনা কৰা হৈছিলে? 1921 চনত, যেতিয়া অসহযোগ আন্দোলন অংশগ্ৰহণ কৰাৰ বাবে ব্ৰিটিছ অম্বিকাগিৰি ৰায়চৌধুৰীক সশ্ৰম কাৰাদণ্ড বিহিছিলে। জেলত থাকোতে তেওঁ পায়খানা চাফা কৰা কাম দিয়া হৈছিলে। ঝাৰু হাতত লৈ এই কাম কৰা সময়ত কবিয়ে কবিতাটো ৰচনা কৰিছিলে। অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কিমান চনত আৰু ক'ত অনুষ্ঠিত অসম সাহিত্য সভাৰ সভাপতি আছিলে? 1950 চনত অসম সাহিত্য সভাৰ মাৰ্ঘেৰিটা অধিৱেশনৰ অম্বিকাগিৰি ৰায়চৌধুৰীয়ে সভাপতিত্ব কৰিছিলে। অসমৰ সাহিত্য তথা সমাজ জীৱনত অম্বিকাগিৰি ৰায়চৌধুৰী কি হিচাপে আখ্যা দিয়া হৈছে? অসম কেশৰী। অম্বিকাগিৰি ৰায়চৌধুৰী ৰচিত 5খন পুথিৰ নাম লিখা। তুমি 1915 চনত, বীণা 1916, স্থাপন কৰ 1958, বেদনাৰ উল্কা 1954, অনুভূতি 1958। অম্বিকাগিৰি ৰায়চৌধুৰী কবিতাত কেইটা সুৰ নিষ্ধ্বনিত হৈছে? সুৰ দুটা কি কি? দুটা হৈছে সপ্ত জাতীয়তাবাদৰ ছন্দভিধ্বনি, এটা হৈছে ৰহস্যবাদ বা তুণ্ডীয়বাদৰ কোমল সুৰ। অম্বিকাগিৰি ৰায়চৌধুৰীৰ দ্বাৰা ৰচিত গদ্যপুথি কেইখনৰ নাম লিখা। আহুতি আৰু ডেকা ডেকেৰী, বেদ। এতিয়া চোৱা আৰু কেইটামান প্ৰশ্ন আছে। অম্বিকাগিৰি ৰায়চৌধুৰী কি আখ্যা দিয়া হৈছিলে? অসম কেশৰী। আমি মানে ইয়াত প্ৰশ্নখিনি তোমালোকৰ ডাবুলো হৈছে, কিন্তু চাই ল'বা, কাৰণ প্ৰশ্ন মাজৰ পৰা দিব যেতিয়া বিভিন্ন ধৰণে দিব, গোটেইখিনি ভালকে পঢ়ি ল'বা। সাতাম পুৰুষীয়া সোণৰ চোতাল ঘৰ কিহেৰে পোত খাই আছে বুলি কৈছে? সাতাম পুৰুষীয়া সোণৰ চোতাল ঘৰ যুগৰ ভোষৰ পৰি পোত খাই আছে বুলি কৈছে। আজিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাৰু ধৰিবলৈ কৈছে? আজিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে বীৰ বেশেৰে ঝাৰু ধৰিবলৈ কৈছে। কবিয়ে চাই থাকোতে মুখ কিহেৰে ভৰি পৰিল? কবিয়ে চাই থাকোতে মুখ কাজল ছাঁয়ে ভৰি পৰিল। এই হ'ল তোৰ সময় হবৰ জাতি ঝাৰুদাৰ যে ভাই। ইয়াত কবিয়ে কি কাৰণে জাতি ঝাৰুদাৰ হবৰ সময় হল বুলি সকীয়াই দিছে। বহু বছৰ ধৰি ভাৰতবাসীয়ে ব্ৰিটিছৰ গোলামী কৰি আছে। ধাৰে ঋণে জীৱন দিয়ে, হীনে ঘীনে তেওঁলোকৰ চৰণত পূজা কৰি থাকিল। ভাৰতবাসীৰ মাজত হিংসা দেশৰ ভেদাভেদৰ ঘৃণা ঘৃণী ভেমত ক'ত কি মলিমামৰ পৰি সোণৰ চোতাল ঘৰৰ ক'ত যুগৰ ভোষৰ পৰি থাকিলে, খালে মুখত কাজল ছাই পৰিল। এইদৰে সাঁচি পুচি অঁতৰাই ভাৰতবৰ্ষৰ তথা অসমক পৰিষ্কাৰ কৰিবলৈ জাতি ঝাৰুদাৰ হোৱাৰ সময় হলহি বুলি কবিয়ে সকলোকে সকীয়াই দিছে। নহলে চিৰকালেই ভাৰতবাসী তথা অসমবাসীয়ে গোলামী কৰি দুৰ্বিষহ জীৱন কটাব লাগিব। নহলে যে বিশ্বসভাত নহব তোৰ বহাৰ ঠাই। বিশ্বসভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে? কবিতাটিৰ ৰচনাৰ সময়ত ভাৰতবৰ্ষ ব্ৰিটিছৰ অধীনত আছিলে। পৰাধীন দেশে কেতিয়াও সুসভ্য জাতি বিশ্বসভাত বহাৰ সুযোগ নেপায়। সেয়ে ভাৰতবাসীৰ মাজত থকা হীনমন্য ভাৱ, হিংসা দেশৰ ভেদাভেদৰ ঘৃণাঘৃণী স্বাৰ্থ ভেমৰ মলি মামৰবোৰ আঁতৰাই বীৰ বেশেৰে পৰাধীনতাৰ শিকলি ছিঙি জাতিৰ জীৱনৰ মনোহৰ কৰিব পাৰিলেহে ভাৰতবাসীয়ে বিশ্বসভাত বহাৰ ঠাই পাবলৈ সক্ষম হব বুলি কবিয়ে সকীয়াই দিছে। ধৰ ঝাৰু ধৰ ভাই কবিতাটিৰ মূল ভাৱ লিখা। দেশপ্ৰেমী বিপ্লৱী কবি অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ ধৰ ঝাৰু ধৰ ভাই কবিতাটি ৰচনাৰ সময়ত তেওঁ দেশৰ স্বাধীনতাৰ কাৰণে যুঁজাৰ কাৰণেই সশ্ৰম কাৰাবাস খাটিবলগীয়া হৈছিলে। তাৰ ভিতৰতে ঝাৰু ধৰি তেওঁ পায়খানা আদি সাৰি পুচি ঘৰ দুৱাৰ চিকুণাই ধোৱাৰ দৰে ইমান দিনে ব্ৰিটিছৰ গোলামী কৰি অজ্ঞান আন্ধাৰ ডুব গৈ আমাৰ মাজত হিংসা দেশৰ ভেদাভেদৰ ঘৃণাঘৃণীৰ ভেম অহংকাৰ যিদৰে মলি মামৰ গোট খালে, তাৰ সকলোবোৰ মিলিজুলি সাৰি পুচি আমাৰ অন্তৰখন, আমাৰ মাতৃভূমিখন পৰিষ্কাৰ কৰিব লাগে। তেতিয়াহে আমাৰ গোলামীৰ শিকলি আঁতৰি যাব আৰু মাতৃভূমিৰ দাসত্বৰ পৰা মুক্ত হৈ স্বাধীন দেশ হিচাপে মূৰ দাঙি থিয় হব পাৰিব। বিশ্বৰ সভাৰ সভ্য জাতিৰ শাৰীতে বহাৰ সুযোগ লাভ কৰিব। সেয়ে সকলোকে বীৰ বেশেৰে ইয়াৰ বাবে আগবাঢ়ি আহিবলৈ কবিয়ে আহ্বান কৰিছে। ইয়াৰ পিছত আছিলে ব্যাখ্যা কৰা। হিংসা দেশৰ ভেদাভেদৰ ঘৃণা ঘৃণীৰ স্বাৰ্থভেমৰ কত কি যে মলি মামৰ ভৰি জাতিৰ জীৱন যায়। উদ্ধৃত কবিতাফাঁকি অসম কেশৰী বিপ্লৱী অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ ধৰ ঝাৰু ধৰ ভাই কবিতাটিৰ অন্তৰ্গত।
দেশপ্ৰেমিক কবিয়ে দেশৰ পৰাধীনতাৰ পৰা উদ্ধাৰ কৰিবলৈ দেশৰ জয়গণক বীৰ দেশেৰে আগবাঢ়ি আহিবলৈ উদান্ত কণ্ঠে আহ্বান কৰিবলৈ এনেদৰে কবিতা ফাঁকিৰ উল্লেখ কৰিছে। বহু বছৰ ধৰি ব্ৰিটিছৰ গোলামী কৰি ভাৰতৰ জনগণৰ অজ্ঞান আন্ধাৰত ডুব গৈ থকাৰ কাৰণে পৰস্পৰৰ ভিতৰত হিংসা, দেশৰ ভেদাভেদৰ ঘৃণা ঘৃণী, স্বাৰ্থপৰতা, ভেম, অহংকাৰ আদি কদৰ্য মলি স্বৰূপ আৱৰণে গোটেই জাতিটোক নিঃস্ব কৰি তুলি ৰাখিছে, জাতিটোক ধ্বংসৰ মুখলৈ ঠেলি দিছে। সেয়ে এইবোৰ আঁতৰাই জাতিটোক উদ্ধাৰ কৰিবলৈ বীৰবেশেৰে ওলাই আহিবলৈ কবিয়ে সকলোকে আহ্বান জনাইছে। ধৰ ঝাৰু ধৰ ভাই আৰু চাবৰ সময় নাই, চাই থাকোতে মুখত কেৱল ভৰিল কাজল ছাই। উদ্ধৃত কবিতা ফাঁকি অসম কেশৰী বিপ্লৱী কবি অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ ৰচিত ধৰ ঝাৰু ধৰ ভাই কবিতাটিৰ অন্তৰ্গত। পৰাধীনতাৰ কবলত পৰি হিংসা, দেশৰ ভেদাভেদ আদিৰ মলি মামৰে কদৰ্য হৈ পৰা দেশখনক উদ্ধাৰ কৰিবলৈ দেশবাসীক আহ্বান জনাবলৈ গৈ কবিয়ে কবিতাটিৰ আৰম্ভণিত এনেদৰে উল্লেখ কৰিছে। কবিয়ে অন্তৰে উপলব্ধি কৰিছে ভাৰতবাসীয়ে পৰাধীনতাৰ কবলত পৰি অজ্ঞান অন্ধকাৰৰ কাৰণে নিজৰ ভিতৰতে হিংসা, দেশৰ ভেদাভেদৰ ঘৃণা ৰেণী, স্বাৰ্থভেমৰ মলি মামৰে নিজে ডুব গৈছে। দেশ জাতি ধ্বংস হৈ যাওঁ অৱস্থা। এই অৱস্থা চাই যেন তেওঁ জনগণৰ জ্ঞান অহা নাই, মুখত কাজল ছাই পৰা মানুহৰ দৰে নিৰ্বাকে নিজকে হৈ চাই আছে। এই দেশ জাতি নিঃশেষ হবলৈ ধৰা অৱস্থাত চাই থাকিব আৰু সময় নাই। ঝাৰুৰে অপৰিষ্কাৰ ঠাই সাৰি মচি পৰিষ্কাৰ কৰাৰ দৰে বীৰবেশেৰে সকলোৱে ওলাই আহি আমাৰ মাজত থকা হিংসা, দেশ ভেদাভেদ, ঘৃণা ঘৃণী, মিছা ভেম, অহংকাৰবোৰ আঁতৰ কৰিব হল বুলি কবিয়ে সকলোকে সকীয়াই দিছে। ধৰ ঝাৰু ধৰ ভাই কবিতাটিৰ মাজেৰে কবি ৰায়চৌধুৰীদেৱৰ স্বদেশ প্ৰেমৰ ভাৱ কিদৰে ফুটি উঠিছে। ধৰ ঝাৰু ধৰ ভাই কবিতাটি কবি অম্বিকাগিৰি ৰায়চৌধুৰী এগৰাকী বিপ্লৱী কবি বুলি কোৱা হয়। তেওঁ বিপ্লৱ কৰিছিলে স্বদেশ প্ৰেমত বলিয়ান হৈ স্বদেশৰ স্বাধীনতাৰ কাৰণে। এই বিপ্লৱী ভাৱ তথা স্বদেশ প্ৰেমৰ ভাৱ তেওঁ প্ৰায়বোৰ কবিতাৰ লিখনি কাৰ্যকৰণৰ মাজত পৰিস্ফুট হৈ আহিছে। তেওঁ এনে এটা কবিতা হল ধৰ ঝাৰু ধৰ ভাই। স্বদেশ প্ৰেমৰ কাৰণে হওক, কথা কওঁতে কাম কৰোঁতে সশ্ৰম কাৰাদণ্ড খাটিবলগীয়া হৈছিল আৰু সেই কাৰাবাসৰ সময়ত পায়খানা আৰু ঝাৰু ধৰি সাৰি পুচি পৰিষ্কাৰ কৰিবলগীয়া হওঁতে তেওঁ এই কবিতাটিৰ সৃষ্টি হৈছিলে। এই কথাৰ পৰা বুজিব পাৰি যে কবিতাটি স্বদেশ প্ৰেমৰ সুন্দৰ ভাৱ ৰাখি নিহিত হৈ আছে। ঝাৰুৱে মলি মামৰ সাৰি পুচি পৰিষ্কাৰ কৰাৰ দৰে তেওঁ পৰাধীনতাৰ কবলত থকা নিজৰ দেশখনকো হিংসা, দ্বেষ, ভেদাভেদ, ঘৃণা ঘৃণী, ভেম, অহংকাৰ আদিৰ মলি মামৰবোৰ আঁতৰাই পৰিষ্কাৰ কৰিবলৈ জনগণক কবিতাটিৰ আৰম্ভণিতে আহ্বান জনাইছে। ধৰ ঝাৰু ধৰ ভাই আৰু চাবৰ সময় নাই, চাই থাকোতে মুখত কেৱল ভৰিল কাজল ছাই। স্বদেশৰ এনে দুৰ্গতি ধ্বংসলীলা কবিয়ে আৰু চাই থাকিব নোৱাৰা হৈছে। অজ্ঞান আন্ধাৰত ডুব গৈ এইদৰে চাই থাকোতেই চাৰিওফালে যেন স্বদেশবাসীৰ মুখত ছাই পৰি লেতেৰা কৰি পেলাইছে। এসময়ত গৌৰৱময় ভাৰত আজি নিঃস্ব নিঃশেষ হবলৈ ধৰিছে। তেওঁ খেদ কৰি কৈছে সাতাম পুৰুষৰ আহা সোণৰ চোতাল ঘৰ, কত যুগৰ ভোখৰ পৰি আছে যে তাতে খাই। সেইকাৰণেই তেওঁ ব্যথিত অন্তৰেৰে আমাৰ মাজত থকা সকলো প্ৰকাৰৰ হিংসা, দেশৰ ভেদভাৱ, ঘৃণা ঘৃণীৰ, স্বাৰ্থভেমৰ ভাৱ পাহৰি একগোট হৈ নিজৰ দেশ স্বাধীন কৰি উদ্ধাৰ কৰিবলৈ কবিয়ে জনগণক উদান্ত কণ্ঠৰে আহ্বান জনাইছে। বীৰবেশেৰে ধৰ ঝাৰু ধৰ, জাতিৰ জীৱন মনোহৰ কৰ, তেতিয়াহে ভাৰতবাসীয়ে বিশ্বৰ সভ্য সমাজৰ সভাত একেলগে বহাৰ ঠাই পাব। এই ব্যতিক্ৰম হলেই আমাৰ বিপদ, নহলে যে এই বিশ্ব সভাত নহব তোৰ বহাৰ ঠাই বুলি সকীয়াই দিছে। গতিকে আমি ইয়াৰ পৰা যিখিনি আমি বুজিলো যে আমাৰ সাতাম পুৰুষৰ আহা সোণৰ চোতাল ঘৰ, কত যুগৰ ভোখৰ পৰি আছে যে পোত খাই। গতিকে এইখিনি আমি এই পাঠৰ প্ৰশ্নখিনিৰ লগতে আৰু আনুষংগিক বহুত কেইটামান সৰু প্ৰশ্ন আলোচনা কৰিছো। কাৰণ এতিয়া যিহেতু তোমালোকক বহুত ধৰণৰ প্ৰশ্নই দিব, তোমালোকে সাজু হোৱা, ধুনীয়াকে পঢ়িবা। আৰু অলপ প্ৰশ্ন আছে, ইয়াৰ পিছত আলোচনা কৰিম। এতিয়া তোমালোকে লাহে লাহে প্ৰশ্নবোৰ লিখি পেলোৱা, কাৰণ 10 দিন তোমালোকে ঢেৰ ফূৰ্তি কৰিলা আৰু। এতিয়া পঢ়িবলৈ আৰম্ভ কৰা। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা। কিবা থাকিলে কমেণ্ট কৰিবা। ধন্যবাদ।